গোল্ডেন জুবলি বৰ্ষ স্পৰ্শ কৰিলে যোৱা বছৰ আমি গোল্ডেন জুবলি আৰম্ভণিৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটি আমি পাতিলোঁ আৰু এইবাৰ আমি সামৰণি অনুষ্ঠানটি পাতিবৰ কাৰণে অগ্ৰসৰ হৈছোঁ ইতিমধ্যে আমি দিন ধাৰ্য কৰিছোঁ 4 আৰু 5 অক্টোবৰ তাৰিখে গতিকে 4 আৰু 5 অক্টোবৰ তাৰিখে দুদিনীয়াকৈ আমাৰ সামৰণি অনুষ্ঠান সম্পন্ন হ'ব উক্ত একচুৱেলি অনুষ্ঠানটি আমি যিসকল মানুহক মাতিব লাগিছিল তেখেতসকলক আমি নিমন্ত্ৰণ জনাব পৰা নাই তাৰ বাবে একচুৱেলি আপোনালোকৰ সহায় লোৱা হৈছে আমি সীমিত সময়ৰ মাজেদি একচুৱেলি এই অনুষ্ঠানটি আয়োজন কৰিবলগীয়া হোৱাৰ কাৰণে আমি যিমানবোৰ আমাৰ এলুমনি আছিলে প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়ি যোৱা আছিলে তেখেতসকলক আমি সংযোগ স্থাপন কৰিব পৰা নাই আৰু যিমান মানুহৰ ধৰি লোৱা ইয়াত অসহযোগিতাত আমাৰ সমগ্ৰ এই অনুষ্ঠানটি তাৰমানে গঢ়ি উঠিছিল সেই ক্ষেত্ৰতো আমি তেখেতসকলকো যথা সময়ত আমি এই সংযোগ স্থাপন কৰিব পৰা নাই গতিকে তাৰ বাবে আমি আহ্বান জনাইছোঁ আপোনালোকৰ যোগেদি যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে খবৰ পোৱা নাই তেখেতসকলে আপোনালোকৰ যোগেদি যদি গম পায় তেতিয়াহ'লে অহা 4 তাৰিখে তেখেতসকলৰ কাৰণে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ ৰাখিছোঁ তাত উপস্থিত থাকিবৰ বাবে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আৰু সকলো ৰাইজক অকল আমি ইয়াত জেংৰাইমুখৰ কথা কোৱা নাই বা মাজুলীৰ কথা কোৱা নাই সমগ্ৰ অসমত যিসকল মানুহ একচুৱেলি জেংৰাইমুখ মহাবিদ্যালয়খন প্ৰতিষ্ঠা হোৱা সময়তে তেওঁলোক জড়িত আছিল কিন্তু বিভিন্ন তেওঁলোকে পেছাত অসমৰ বিভিন্ন বা ভাৰতবৰ্ষৰ বিভিন্ন জেগাত সিঁচৰিত হৈ আছে তেখেতসকলে আপোনালোকৰ যোগেদি যদি এই খবৰটো পায় তেতিয়াহ'লে আপোনালোকক সকলোকে আমাৰ অনুষ্ঠানটিলৈ আহিবৰ বাবে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আমি আপোনালোকৰ জ্ঞাতাৰ্থে আমি এই 2 দিনীয়া যিটো কাৰ্যসূচী এই কাৰ্যসূচীটো অৱগত কৰিব বিচাৰিছোঁ আমি 4 অক্টোবৰ তাৰিখে ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী আছে প্ৰথমতে আমি পৰিৱেশ নিকাকৰণৰ কাৰ্যসূচী ৰাখিছোঁ তাৰ পৰৱৰ্তী সময়ত আমি সোণালী এই জয়ন্তী বৰ্ষৰ পতাকা উত্তোলন ৰাখিছোঁ পুৱা 9:30 তাৰপিছতে আমি পুৱা 10 বজাত আমি ৰাখিছোঁ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ লগত জড়িত ব্যক্তিসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি আৰু তাৰপিছত আমি ৰাখিছোঁ 10:30 বজাত 10:30 আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন ও সম্বৰ্ধনা গতিকে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী যিসকল আছে তেখেতসকলক আমি পঞ্জীয়ন কৰিম কাৰণ তেখেতসকলৰ নেম এড্ৰেছ সেইবোৰ আমাৰ হাতত এতিয়া নাই বহু ক্ষেত্ৰত আমি হেৰুৱাইছোঁ তেখেতসকলৰ তথ্যখিনি গতিকে যিসকলে আহিবগৈ তেখেতসকলৰ এড্ৰেছখিনি অন্ততঃ আমি ৰাখি থ'ব লাগিব ভৱিষ্যতৰ কাৰণে তাৰ পৰৱৰ্তী সময়ত আছে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ আৰম্ভ হ'ব পুৱা 11 বজাৰ পৰা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ হ'ব আৰু এইখনেই আমাৰ 4 তাৰিখৰ মূল অনুষ্ঠান ইয়াতে আমাৰ উদ্যোতক থাকিব সঞ্চালক থাকিব মুখ্য অতিথি থাকিব আমি সকলোবোৰ যিমান অতিথি আছে বা আমাৰ যিমান ইয়াতে কাৰ্যসূচী আছে সকলোবোৰতে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে জড়িত কৰোৱা হৈছে ইয়াত লগত সংগতি ৰাখি আমি মহাবিদ্যালয়ৰ যি প্ৰতিষ্ঠাকালত যিসকল একচুৱেলি পুৰোধা ব্যক্তি বিশেষকৈ আমাৰ ইন্দেশ্বৰ পেগু ছাৰ আৰু মালচন্দ্ৰ পেগু ছাৰ তেখেত দুজনৰ ব্যক্তিত্ব দৰ্শন আৰু কৃতি সম্পৰ্কীয় এটা বক্তৃতা অনুষ্ঠানো ৰাখা হৈছে তাত মূল বক্তা হিচাপে আহিব আমাৰ এই সুযোগ্য সন্তান আমাৰ প্ৰাক্তন ছাত্ৰ ৰাম পেগু ডাঙৰীয়া তেখেত অৱসৰপ্ৰাপ্ত ACS বিষয়া গতিকে তেখেত আহিব আৰু তেনেকৈ আমাৰ ইয়াত তাৰিখে মূল সভাখন হ'ব সেইদিনাখন হ'ল আমাৰ মুকলি সভা আৰু মুকলি সভাত আমি বহু বিশিষ্ট ব্যক্তি আমি নিমন্ত্ৰণ কৰি আনিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ বহু বিশিষ্ট ব্যক্তি আমি নিমন্ত্ৰণ কৰি আনিছোঁ ইয়াতে আমি মুখ্য অতিথি হিচাপে আমি নিমন্ত্ৰণ কৰিছোঁ তেখেত অহাৰ কনচেনো দিছে আমাক ডাক্তৰ ৰণোজ পেগু ছাৰ তেখেত আমাৰ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী গতিকে তেখেতক আমি নিমন্ত্ৰণ কৰি আনিছোঁ আৰু নিৰ্দিষ্ট বক্তা হিচাপে সেইদিনাখন থাকিব ময়ূৰ বৰা আমাৰ বিশিষ্ট লেখক আৰু চিন্তাবিদ গতিকে তেখেতক সকলোৱে চিনি পায় গতিকে তেখেতক আমি নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ কৰিছোঁ আৰু বিশেষভাৱে আমন্ত্ৰিত অতিথি হিচাপে থাকিব আমাৰ DC মহোদয় গতিকে তেখেত নৱনিযুক্ত যিজন DC আছে আমাৰ ৰাতুল চন্দ্ৰ পাঠক ছাৰ গতিকে তেখেতক আমি বিশেষভাৱে আমন্ত্ৰিত স্পেচিয়েলি ইনভাইটেড গেষ্ট হিচাপে আমি নিমন্ত্ৰণ জনাইছোঁ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।